জয় বড় হারেনি, জয় বড় হারেনি, জয় বড় হারেনি। এতিয়া নতুন বছৰ পাৰ হ'ল, হ'লেও মই বড়ো সমাজক মই নতুন বছৰ মই হেপী নিউ ইয়াৰ ক'বলৈ চান্স পোৱা নাই। সেই মঞ্চৰ পৰা মই বড়ো সমাজক হেপী নিউ ইয়াৰ দিছোঁ। আজি UBPO এই মিটিঙত আমাক চেণ্ট্ৰেল কমিটি, ডিষ্ট্ৰিক্ট কমিটি, ৰিচিপশ্যন কমিটিয়ে ইয়াত ইনভাইট কৰাৰ কাৰণে মোৰ মনৰ ভিতৰৰ পৰা কমিটিক মই ধন্যবাদ দিছোঁ। মই আগত সদায় মই অকলে আহিছিলোঁ। মই এইটো 37 years হৈ গ'ল, সদায় অকলে মই যাওঁ। আজি কি হ'ল, আমাৰ দাদাইয়ে ক'লে, নেনাকাদু তোক কিমান বড়ো মানুহে বড়োকেইটা মৰম কৰে, তোমাক যেনেকুৱা মৰম কৰে মই চাবলৈ আহিম বুলি আমাৰ দাদাইয়ে ইটানগৰৰ পৰা মোৰ লগত আজি আহিছে। সেইকাৰণে দাদাইকো মই থেংক ইউ। আৰু লগত মোৰ ঘৰত সদায় গণ্ডগোল, তই সদায় কোকৰাঝাৰ ক'ত ক'ত বড়ো মানুহে মাতিলে, বড়ো সমাজে মাতিলে, মা বেমাৰ হওক, ল'ৰা ছোৱালীয়ে বেমাৰ হওক, তুমি সদায় যায়। সেইকাৰণে ময়ো চাবলৈ যাম বুলি মোৰ নিজৰ ভনীয়ে আজি মোৰ লগত আহিছে। সেইটো এৰি পেলাই আৰু মোৰ ল'ৰা বোৱাৰীয়ে তাতনো শ্বশুৰ বুঢ়ানো কেনেকুৱা তাতনো তাত সদায় যায়। সদায় মই যাই, কেতিয়াবা ৰাতি ৰাতি আহে। এজন বড়োকেইটা গাড়ী লৈ আহিলে মই টুকলুককৈ পলাই যায়। সেইকাৰণে বোৱাৰীয়ে সদায় টেনশ্যন। সেইকাৰণে মই মোৰ কেছটো চাবলৈ কাৰণে মোৰ ল'ৰা বোৱাৰীও আহিছে এৰেতক আজি চাবলৈ। মই বড়ো বোৱাৰী ল'ম বুলি ভাবিছিলোঁ, আমাৰ লক্ষ্মীয়ে আমাক তেনেকুৱা জইন কৰি দিয়া নাই। হ'লে বি এতিয়া নাতি বোৱাৰীৰ কাৰণে মই ঈশ্বৰক প্ৰাৰ্থনা কৰি আছোঁ। আৰু আজিৰ বিষয়ে ক'লে আমাৰ ফাউণ্ডাৰ আমাৰ মিনেশ্বৰ ডাঙৰীয়া আছে, সি কেনেকুৱা এইটো ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যন বনালে, সেইটো সি আকৌ চাই পেলাই বনাইছে। আউটছাইড বড়োলেণ্ড, আউটছাইড বড়োলেণ্ড সেই আসামৰ সুকে কোণে বড়ো মানুহ আছে। ক'তবা মাছ পুখুৰীত 2-3টা মাছ পুখুৰীত ক'তবা বড়ো মানুহ আছে, ক'তবা বড়ো বস্তি আছে বুলি সি ভাবি পেলাই সেই জেগা থকা বড়োকেইটাক সি ইউনিফাইড কৰি ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যন বুলি কৈ বনাই পেলাই সি নিজে ফাউণ্ডাৰ হৈ নিজে চলালে। লাষ্টত ঈশ্বৰৰ আশীৰ্বাদত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ওলাই গ'ল, নিজে তেখেতে চিফ হৈ আছে। সেইকাৰণে মিনেশ্বৰ ডাঙৰীয়াক মই সঁচাকৈ আগত ঈশ্বৰৰ নিচিনা চাইছে নেকি, আগতে সপোন চাইছে নেকি বুলি মই আচৰিতকৈ ভাবি মই মিনেশ্বৰ ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আৰু ইয়াত মই বেছি কথা নক'ম, মই সেইটোৱে ক'ম, আমাৰ উঠি অহা ডেকা ল'ৰাকেইটা আগৰ পুৰণা এপছু আন্দোলনৰ পুৰণা লিডাৰকেইটাক ফৰ এক্সাম্পল আমাৰ ইয়াত শুক্ৰাচাৰ্য মছাৰীৰ নিচিনা মানুহ আছে, কৃষ্ণ দৈমাৰীৰ নিচিনা মানুহ ইয়াত আছে। তেখেতকে আপোনালোকে পাহৰি নাযাবি, সদায় সহায় যোগিতা কৰি থাকিবি আৰু তেখেতক সদায় ৰেচপেক্ট কৰিবৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ। মই এটা সদায় মই কৈ আছোঁ, আজি ইয়াত আমি পূৰ্তিকৈ থাকিলে কি হ'ব, ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যন যিমান চেণ্ট্ৰেল কমিটি, ডিষ্ট্ৰিক্ট কমিটি আছে, চবক মই এইটোৱে মোৰ এটা অনুৰোধ, আপোনালোকে যোন আমাৰ ৰঞ্জন দৈমাৰী যোন জেলত এতিয়ালৈ আছে আৰু তাৰ লগত যিমান এতিয়া কেডেট, তাৰ লগত এতিয়া যিমান লোকে চেণ্ট্ৰেল জেলত আছে, সিহঁতক আপুনি ৰিলিজ কৰিবৰ কাৰণে আজিৰ পৰা মুভমেণ্ট কৰিবৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ। কেলে বুলি ক'লে এতিয়া অসম চৰকাৰৰ মিনিষ্টাৰো গ'ল, আমাৰ অনাৰেবল MLAও গ'ল, চব নৰ্থ ইষ্টৰ যিমান আণ্ডাৰগ্ৰাউণ্ড লিডাৰ আছে চবক VIP ট্ৰিটমেণ্ট দি ৰাখিছে, BPI সিহঁতৰ ছিকিউৰিটি দি ৰাখিছে। আমাৰ ৰঞ্জন দৈমাৰী চুৰ নেকি? ৰঞ্জন দৈমাৰী একদম ফ্ৰীডম ফাইটাৰ, বড়ো মানুহৰ কাৰণে এতিয়া নিজৰ লাইফটো ছেক্ৰিফাইচ কৰা হয়। বেলেগ আণ্ডাৰগ্ৰাউণ্ড লিডাৰকেইটাক আলফা হওক,
কি হওক যিমান আণ্ডাৰগ্ৰাউণ্ড লিডাৰ আছে সিহঁতক ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দি পেলাই আমাৰ ৰঞ্জন দৈমাৰী কেলৈ জেলত এতিয়ালৈ বৰাই ৰাখিব সেইকাৰণে মই বড়ো সমাজক ৰিকুৱেষ্ট কৰিছোঁ আজিৰ পৰা আপোনালোকে আন্দোলন কৰক মই লগত আছোঁ ময়ো যাম আন্দোলন কৰিব ৰঞ্জনক ৰিলিজ কৰিবৰ কাৰণে ৰঞ্জনে ৰিলিজ কৰিব লাগিব নহ'লে ইয়াত কি বিজেপি গভৰ্ণমেণ্ট কি কৈছে যেতিয়ালৈ এছেম্বলি ইলেকশ্যনৰ আগত আমাৰ ৰঞ্জন দৈমাৰী আৰু তাৰ ল'ৰাকেইটাক ৰিলিজ কৰিবৰ কাৰণে আপোনালোকে ষ্টেপ ল'ব লাগে বুলি মই অনুৰোধ কৰিছোঁ আজিওতো চাইছোঁ বুট পূৰ্তি ইমান ভাল লাগিছে সেইটো সপোনটো হৈ গ'ল আমাৰ বডোপাৰ সপোন বডোপাই কৈছিলে ইউনিটি হ'ব লাগে পিচ আৰু প্ৰগ্ৰেছ ইউনিটি পিচ এণ্ড প্ৰগ্ৰেছটো বডোপা কৈছিলে সেইকাৰণে এতিয়া বড়ো সমাজে সঁচাকৈ পিচটো হৈ গ'ল ইউনিটিটো হৈ গ'ল এতিয়া প্ৰগ্ৰেছ কৰিবলৈ এতিয়া কামটো চলি আছে সেইকাৰণে মই বডোপাৰ সপোনটো আপোনালোকে কেৰি আউট কৰাৰ কাৰণে মই এতিয়াৰ য়ং বড়ো লিডাৰকেইটাক মই ধন্যবাদ দিছোঁ আৰু একটা মই লাষ্টলি ক'ম আপোনালোকে চব শুনিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বডোপাৰ ড্ৰিম আছিলে বড়োলেণ্ড সেই টেৰিটৰিয়েল এই কাউন্সিলকেইটা এই নেচকেইটা কাটি পেলাই পিয়ৰলি বড়োলেণ্ড হ'ব লাগে এই টেৰিটৰিকেইটা কাটিব লাগে বুলি মই আপোনালোকক অনুৰোধ কৰিছোঁ পিয়ৰ বড়োলেণ্ড হ'ব লাগে এই অট'নমাছ কাউন্সিল অট'নমাছ টেৰিটৰি এই চব কাটি দি পেলাই চিম্পুল বড়োলেণ্ড পাব লাগে বুলি আপোনালোকক মই অনুৰোধ কৰিছোঁ আৰু মই কিবাবি বহুত ৰাতি হ'বলৈ দৌৰি আছে সেইকাৰণে মই ইয়াৰ কমিটি অৰ্গেনাইজেশ্যন কৰা কোনে অৰ্গেনাইজ কৰিছে কোন ইমান দূৰৰ পৰা আহিছে চবক মই আপোনালোকৰ বডোপাৰ বন্ধু হৈ চবকে বড়ো সমাজক বড়ো লিডাৰকেইটাক বড়ো অৰ্গেনাইজেশ্যনকেইটাক বড়ো পলিটিকেল পাৰ্টিকেইটাক একেলগে থাকি বড়ো সমাজটো একেলগে থাকি জিন্দা কৰি থাকিব লাগে আৰু বড়ো সমাজটো ডেভেলপ কৰাব লাগে বড়ো ষ্টেটত বড়োলেণ্ডত পিচ হ'ব লাগে বুলি মই প্ৰাৰ্থনা কৰি ঈশ্বৰক মই প্ৰাৰ্থনা কৰিছোঁ যাতে বড়োলেণ্ডটো শান্তি হ'ব লাগে পিচ এণ্ড প্ৰগ্ৰেছ থাকিব লাগে থেংক ইউ